চাও মুখখন মেলা তোমাৰ এখন দাঁত দেখোন ভাঙা আছে কিয় নকব আৰু বুজিছা মানুহজনীয়ে চালা যেতিয়াই তেতিয়াই মাৰি থাকে মাৰৰ পহত দাঁতেই ভাঙি গ'ল এতিয়া ঠিক কৰি দিয়া আৰু যি আছে নমস্কাৰ মই ৰুফান হুছেইন আজি মই বৰ বঢ়িয়া ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰত মোৰ ভাইটি এজন ডক্টৰ হয় তেখেতে ক্লিনিক এখন খুলিছে অৰা কেয়াৰ ডেণ্টেল হাব আৰু এই ক্লিনিকখনত আহিব হ'লে আপুনি নগাঁও মেডিকেল কলেজৰ একদম ফ্ৰণ্টতেই চিৰিকেইটা আছে চিৰিকেইটা দি ওপৰলৈ আহি লাষ্ট কৰ্নাৰতে পাব অৰা কেয়াৰ ডেণ্টেল হাব আপোনাৰ কি কি ট্ৰিটমেণ্ট আছে আহক জানো তেওঁৰ মুখৰ পৰাই নমস্কাৰ মোৰ নাম ডক্টৰ অভিষেক দাস মই আপোনাৰ শ্ৰী বাকে বিহাৰী ডেণ্টেল কলেজ গাজিয়াবাদৰ পৰা পাছ আউট কৰা মই আপোনাৰ নতুনকৈ এখন ক্লিনিক খুলিছোঁ যোনখন আপোনাৰ নগাঁও মেডিকেল কলেজৰ যোনটো মেইন গেট হয় তাৰ ফ্ৰণ্টে আছে নামটো হয় আপোনাৰ অৰা কেয়াৰ ডেণ্টেল হাব আমাৰ ইয়াত বিভিন্ন ধৰণৰ ট্ৰিটমেণ্ট প্ৰভাইড কৰা যায় যেনেকৈ আপোনাৰ দাঁত চাফা কৰা যোনটো আপোনাৰ স্কেলিং বুলি কয় ৰুট কেনাল ট্ৰিটমেণ্ট তাৰপিছত ফিলিং তাৰপিছত আপোনাৰ দাঁতত ব্ৰেচেছ লগোৱা এলাইনাৰ্ছ আৰু তাৰপিছত ডেণ্টেল ইমপ্লাণ্টছ আদি বহুতখিনি আপোনাৰ ট্ৰিটমেণ্ট প্ৰভাইড কৰা যায় আচ্ছা আৰু এটা কথা তোমাক মই সুধিব বিচাৰিছোঁ এই টিথ ক্লিনিং যে কৰে বহুতে টিথ ক্লিনিং কৰে বহুতে ভাবে যে ডক্টৰে যেতিয়া টিথ ক্লিনিং কৰে বহুতে আজিকালি গুটকা খায় বহুতে ভাবে যে মোৰ আৰু গুটকা নাখাওঁ মই দাঁতকেইটা চাফা কৰি লওঁ চাফা কৰি থাকিলে মোৰ দেখাটো ভাল লাগিব দাঁতকেইটা আৰু বহুতে মানে মনত এই বস্তুটো আছে যে টিথ ক্লিনিং কৰিলে দাঁতকেইটা হিলি যায় বা সেনসিটিভিটি হয় অশান্তি পায় এনেকুৱা কিবা হয় নেকি নাই এইটো বস্তু এটা ভুল ধাৰণা কাৰণ আমাৰ মানুহবিলাকৰ যেতিয়া পাণ তামোল বা আপোনাৰ গুটকা এইবিলাক যে খায় তেতিয়া আমাৰ দাঁতবিলাকত ষ্ট্ৰেইনছ লাগে সেই ষ্ট্ৰেইনছবিলাক আমাৰ যোনটো আল্ট্ৰাছনিক স্কেলাৰ্ছ হয় সেইটো দি আমাৰ চাফা কৰা যায় তেতিয়া আপোনাৰ মানুহবিলাকে ভাবে কি দাঁতটো হিলি যাব কিন্তু এনেকুৱা নহয় কাৰণ আমাৰ যোনটো ৰুট কজ থাকে সেইটো হয় পাইৰিয়া আপোনাৰ দাঁতত যোনবিলাক আপোনাৰ কিবা খালে খোৱাৰ পিছত আপোনাৰ তাত প্লাক ডিপজিশ্যন হয় সেই ডিপজিশ্যনবিলাক হোৱাৰ পিছত লাহে লাহে পাথৰৰ নিচিনা হৈ যায় যোনটো আমি কেলকুলাছ বুলি কওঁ আমাৰ টাৰ্মত তো সেই বস্তুটো আমি যোনটো হয় আমাৰ তাত আল্ট্ৰাছনিক স্কেলাৰ এটা থাকে সেই স্কেলাৰ দি আমি গোটেই বস্তুটো চাফা কৰা যায় আৰু তাৰপিছত উইথ টাইম সেই জেগাখিনি আপোনাৰ হিল হৈ পেলাই আপোনাৰ ঠিক হৈ থাকে মই তোমাৰ এতিয়া নেক্সট যোনটো হয় তুমি মাথাটো এনেকৈ চিধা ৰাখিব মই তোমাৰ এটা এক্সৰে লৈ চাম কাৰণ তোমাৰ বেক চাইডে গুৰি দাঁত এটা পোকে খাই আছে তো তাৰ সেইটো ডেপথটো কিমানলৈকে গৈছে কাৰণ আমি বাহিৰৰ পৰা দেখা পাম কি এইটো বস্তুটো অলপমান লাগি আছে কিন্তু ভিতৰত কিমান ডেপথলৈকে গৈছে সেইটো আমি গম নাপাওঁ তো তাৰ কাৰণে আমি এতিয়া এক্সৰে লৈ চালে বেছি ভাল হ'ব এতিয়া চাওক মই আহিলোঁ মই আহিছোঁ এতিয়া নৰ্মেল মানুহে পটককৈ বুজি নাপায় যে মোৰ দাঁতটো পোকে খাই আছে এতিয়া মই ইয়াত অহাৰ পিছতহে গম পাইছোঁ যে এতিয়া দাঁত এটা মোৰ পোকে খাই আছে আৰু কোনো ধৰণৰ বিষ নাই হয় মই বিষ কোনো কেতিয়াবা কিছুমান বস্তু পেইনলেছ থাকে চাগে চ' মই বিষ পোৱাই নাই চ' সেই বস্তুটো ভৱিষ্যতলৈতো মোৰ বহুত বেয়াকৈ পেইন হ'ব চ' সেইটোৱে কথা কাৰোবাৰ যদি তেনেকুৱা আছে বা দাঁতৰ বিষ শুৰু হৈছে বা গম পোৱা নাই বা কোলা হৈ আহিছে আপোনালোকে এবাৰ আহি ডক্টৰ তাত চেক কৰাটো একদম 100% চেক কৰাবই লাগে হয় নাই কৰাবই লাগে আৰু চবচে জমনি কথা এটা হ'ল মানে মই আহি পেলাই ক্লিনিকৰ ভিতৰত সোমাইছো আৰে প্ৰেছাৰ কুকাৰ কি কৰি আছে ইয়াত কিন্তু প্ৰেছাৰ কুকাৰ নহয় এইটো ক্লিনিঙৰ কাৰণে ৰাখিছে ন কি কৰা যায় এইটো মানে প্ৰেছাৰ কুকাৰ নহয় এইটো আপোনাৰ অটোক্লেভ হয় আচ্ছা এইটো আমাৰ যোনবিলাক ইনষ্ট্ৰুমেণ্টছ আমি যোনবিলাক চাফা কৰিব ইনষ্ট্ৰুমেণ্টছ ইউজ কৰোঁ সেই ইনষ্ট্ৰুমেণ্টছবিলাক আমি ষ্টেৰিলাইজেশ্যন কৰোঁ যাতে তাৰ চাৰ্ফেচবিলাক ডিছইনফেক্টেণ্ট আৰু ষ্টেৰিলাইজড হৈ যায় তাৰপিছত আমি এইটো বস্তু ষ্টেৰিলাইজ কৰাৰ পিছত আমি এইটো যোনটো হয় এইটো ইউভি চেম্বাৰ হয় ইয়াত আমাৰ হাৰ্মফুল বেক্টেৰিয়াছবিলাকৰ পৰা এইটো প্ৰটেক্ট কৰে ইউভি লাইটৰ থ্ৰু দি এইটো প্ৰটেক্ট মানে ইনষ্ট্ৰুমেণ্ট ফ্ৰম ভাইৰাছ লিখাই আছে ইয়াত মানে যিমান যি বেয়া হেৰি আছে ইউভি লাইটটো দি আপোনাৰ এইটো গোটেইটো বস্তুটো ষ্টেৰিলাইজ কৰি প্লেট হৈ যায় খুলি একবাৰ দেখাওকচোন এইটো আপোনাৰ এইটো এনেকৈ হয় ইয়াৰ ভিতৰত আপোনাৰ ট্ৰেছবিলাক আছে য'ত আমাৰ চব ইনষ্ট্ৰুমেণ্টছবিলাক আমি থৈ দিছোঁ আৰু এইটো বস্তু আমি কেতিয়াও আমি নেকেড হেণ্ড দি নুচোঁ আমি সদায় গ্লভছ লৈ ইউজ কৰি পেলাই আপোনাৰ আৰামত আপোনাৰ বস্তুখিনি ওলাই লওঁ বেষ্ট মানে হেৰি ৰাখিছে চব ট্ৰিটমেণ্টৰ কাৰণেও বেষ্ট আছে আৰু আপোনালোকেও আহিব পাৰে চব বস্তু খুব ভাল লাগিছে আৰু মই মোৰো টিথ ক্লিনিং কৰা হ'ল আৰু নাজানা নেমেলাকেও হেৰি হ'ল গম পালোঁ যে এটা দাঁত মোৰ পোকে খাই আছে কিন্তু সেনসিটিভিটি একো নাই গমো পাই থকা নাছিলোঁ চ' আহিলেহে বস্তুবিলাক গম পোৱা যায় এইটো সঁচা কথা আপোনালোকে আহিব পাৰে আপোনালোকক ৱেলকাম থাকিলে নতুন ক্লিনিক হয় আমাৰ ডক্টৰ বাৰু পুৰণাই মোৰ ভাইটি চ' আপোনালোকে আহিব পাৰে ৱেলকাম থেংক ইউ